হয় নিশ্চয়কৈ পবিত্ৰ ঈদ হৈছে সমাগত আৰু পবিত্ৰ ঈদ উল ফিতৰ সমাগতলৈ দেখা গৈছে ৰাজ্যৰ ভিন্ন সমান্তৰালভাৱে কলিয়াবৰতো কিন্তু ইয়াৰ ব্যতিক্ৰম নহয়। কলিয়াবৰতো চলিছে ব্যাপক প্ৰস্তুতি। মোৰ সহযোগী প্ৰথমতে ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ মই অনুৰোধ কৰিম। এয়া হৈছে কলিয়াবৰৰ ৩ নং বৰগুলিৰ আঞ্চলিক ঈদগাহ ময়দান আৰু এই আঞ্চলিক ঈদগাহ ময়দানত এনেদৰে দেখা গৈছে যে কিন্তু প্ৰস্তুতি চলাই আছে আৰু মোৰ সহযোগীক মই অনুৰোধ কৰিম যে ভিতৰ ভাগলৈ আমি যাবলৈ চেষ্টা কৰিম, যিহেতুকে ভিতৰ ভাগত এনেদৰে দেখা গৈছে তেওঁলোকে পবিত্ৰ ঈদ উল ফিতৰক লৈ তেওঁলোকে আটকধুনীয়াকৈ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। মোৰ সহযোগী দেখুৱাইছে ইয়াৰ দৃশ্যাংশ আমি এনিভাৰ 24 দৰ্শকসকলক এনে দেখুৱাইছোঁ যে পবিত্ৰ যিটো ঈদ উল ফিতৰ মাজত মাত্ৰ এটা দিনহে বাকী আছে আৰু এটা দিন পিছতে সমগ্ৰ ৰাজ্যবাসীয়ে উদযাপন কৰিব এই পবিত্ৰ ঈদ। ইয়াত দেখা গৈছে যে ৩ নং বৰগুলি আঞ্চলিক ঈদগাহ এনেদৰে ময়দানত দেখা গৈছে তেওঁলোকে আটকধুনীয়াকৈ সজাই পৰা তোলা হৈছে। মোৰ সহযোগীত ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ কৰিম, কিন্তু ইয়াৰ সমান্তৰালভাৱে ইয়াৰ পৰিচালনা কমিটিৰ বিষয়ববী আছে, আমি তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম, যদি সম্ভৱ হয় তেওঁলোকৰ পৰা আমি কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। কি ক'ব, যিহেতুকে সমাগত হৈছে পবিত্ৰ ঈদ উল ফিতৰ, মাজত মাত্ৰ এটা দিনহে বাকী আছে, আপোনালোকে এনেদৰে প্ৰস্তুতি চলাইছে, কি ক'ব? হয় চাওক, আমাৰ এক বছৰৰ অন্তত আমি একমাহ ৰোজা ৰখাৰ পিছত আমাৰ যিটো উৎসৱ আহে ঈদ উল ফিতৰ, আমি তাত প্ৰায় এদিন আছে মাজত, আমাৰ সোমবাৰৰ দিনাখন ঈদ হ'ব, তাৰে আমি যি আয়োজন কৰিব লাগে তাৰে আমি প্ৰস্তুতি চলাই আছোঁ। গতিকে এই ঈদ উল ফিতৰ উপলক্ষে গোটেই অসমত যাতে ভাতৃত্বৰ এনাজৰীডাল কঢ়িয়াই আনে তাৰে কামনা কৰিছোঁ। লগতে আমাৰ অসমত যি অশান্ত পৰিৱেশ চলি আছে, এই সম্পূৰ্ণ যি আপোনাৰ ঘৃণাৰ ৰাজনীতি চলি আছে, এইবিলাক পৰিত্যাগ কৰি অসমত হিন্দু মুছলিমৰ যি ভাতৃত্ববোধ তাক কৰি সাতাম পৰখীয়া যি আমাৰ আদৰৰ সন্মানৰ মিলা প্ৰীতি ঘূৰি আহিব লাগে, তাৰে কামনা কৰি আমাৰ 31 তাৰিখে যি ঈদ হ'ব ঈদ উল ফিতৰত তাৰে সমগ্ৰ বিশ্ববাসীৰ কাৰণে তাত দোৱা হ'ব। গতিকে আমি কলিয়াবৰ তথা বৰগুলিবাসী এই ৰাইজলৈ আমি আহ্বান জনাইছোঁ, আহক আমাৰ ৩ নং বৰগুলি আঞ্চলিক ঈদগাহত আমি সকলোৱে একেলগে সমজুৱা হৈ নমাজ আদায় কৰি এই দোৱাত সমভাগী হৈ গোটেই বিশ্বৰ কাৰণে দোৱা কৰোঁ। আৰু বিষয়ববী আছে, কি ক'ব? আমাৰ কলিয়াবৰ জিলাৰ অন্তৰ্গত ৩ নং বৰগুলি আঞ্চলিক ঈদগাহ ময়দানত আমি উপস্থিত আছোঁ এই মুহূৰ্তত। অহা সোমবাৰে 31 তাৰিখ পুৱা 9 বজাত আমাৰ যি নামাজ হ'ব, সমূহ বিশ্ববাসীৰ কাৰণে দোৱা হ'ব। ইয়াৰ লগে লগে মই এটা কথা অসমবাসীক অৱগত কৰিছোঁ, যাতে সমূহ অসমৰ মানুহক মই ইয়াৰ পৰা নিমন্ত্ৰণ জনাইছোঁ, যাতে আমাৰ এই ৩ নং বৰগুলি আঞ্চলিক ঈদগাহ ময়দানত আহি নামাজ আদায় কৰিব বুলি আশা থাকিল। এয়া আছিল পৰিচালনা কমিটিৰ বিষয়ববী আৰু কিছু মন্তব্য তেওঁলোকে কামনা কৰিছে যে কলিয়াবৰ যি ৩ নং বৰগুলিৰ আঞ্চলিক ঈদগাহ ময়দান আছে, এই ঈদগাহ ময়দানত তেওঁলোকে আহ্বান জনাইছে ৰাইজক যাতে তেওঁলোকে আহি ইয়াত নামাজ আদায় কৰে। আৰু মই দেখুৱাইছোঁ যে কলিয়াবৰৰ ৩ নং বৰগুলিৰ যি ঈদগাহ ময়দান আছে, এই ঈদগাহ ময়দান এনেদৰে প্ৰস্তুতি চলাইছে তেওঁলোকে, যিহেতুকে মাজত মাত্ৰ এটা দিনহে বাকী আছে এই পবিত্ৰ ঈদ উল ফিতৰ সকলো ৰাজ্যবাসীয়ে উদযাপন কৰিব। মই দেখুৱাইছোঁ কলিয়াবৰ ইয়াৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ।